বিএডৰ ক্ষেত্ৰত যিদৰে আমি খবৰবিলাক লাভ কৰিছিলোঁ, যিদৰে অনাৰেবল সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এখন জাজমেণ্ট আহিছিলে আৰু সেই জাজমেণ্ট মতে বিএডৰ যিখিনিয়ে LP ছেকশ্যনত অৰ্থাৎ লোৱাৰ প্ৰাইমাৰীত যিসকলে টেট উত্তীৰ্ণ হৈ থৈছিলে তেওঁলোক শিক্ষকৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিলে। আৰু ঠিক তেনেদৰে আচলতে 18 মহীয়া যিসকল DLED ডিপ্ল'মাধাৰী বা NIOSৰ পৰা যিসকলে 18 মহীয়া যিবিলাকে DLED কৰিছে তেওঁলোকৰ কাৰণেও এই আচলতে বেয়া খবৰটো আহিছে। আৰু আমি এই খবৰটো যোৱাকালি লাভ কৰিছিলোঁ আৰু নটিফিকেশ্যন ডিৰ ফালৰ পৰা ওলাই দিছিলে। আৰু সেই নটিফিকেশ্যনত তাত ক্লিয়াৰকৈ উল্লেখ কৰিছিলে যে যিসকলে NIOSৰ পৰা 18 মহীয়া যিটো ডিপ্ল'মা কৰিছে তেওঁলোক এই নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি লিখিছিলে। আৰু ঠিক তেনেদৰে আজি এই কথাবিলাক এতিয়া পেপাৰত বা নিউজত বা সংবাদ মাধ্যমৰ আগত প্ৰচাৰ হোৱা দেখা গৈছে। নটিফিকেশ্যন ওলোৱাৰ লগে লগে এই খবৰবিলাক এতিয়া ফ্লেছ হোৱা দেখা গৈছে। যিদৰে বিএডৰ ক্ষেত্ৰত পেপাৰ 1 অৰ্থাৎ 1 to 5ৰ ক্ষেত্ৰত এলিজিবল নহয়, কিন্তু বিএডসকলে তেওঁলোকে আপাৰ প্ৰাইমাৰী বা পষ্ট গ্ৰেজুৱেট টিচাৰ বা গ্ৰেজুৱেট টিচাৰৰ কাৰণে তেওঁলোকে এলিজিবল হয়। কিন্তু যিসকলে NIOSৰ পৰা DLED কৰিছিলে অৰ্থাৎ তেওঁলোকক চৰকাৰৰ দ্বাৰা কৰোৱা হৈছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা MHRD আৰু NCT এপ্ৰুভ হৈ কেনে এই কোৰ্চটো কৰোৱা হৈছিলে, কিন্তু বৰ্তমান সেই কোৰ্চটো এতিয়া ইনভেলিড হিচাপে পৰিগণিত হৈছে, যাৰ ফলত এতিয়া বহু লাখ লাখ যি প্ৰাৰ্থী যি NIOSৰ পৰা DLED কৰিছে তেওঁলোকৰ এতিয়া মানে মূৰৰ ওপৰত সৰগ ভাঙি পৰাৰ নিচিনা অৱস্থা হৈছে। আৰু বহুতে আচলতে তেওঁলোকে এতিয়া এনেকুৱা হৈছে যে DLEDৰ যিখন তেওঁলোকৰ চাৰ্টিফিকেট NIOSৰ সেইখন ইনভেলিড হোৱাৰ লগে লগে তেওঁলোকে শিক্ষকৰ কোনো এটা ঠাইতে তেওঁলোকে এপ্লাই কৰিবলৈ সুযোগ নাপাব, কিয়নো তেওঁলোকৰ যদি BEd নাই বা ৰেগুলাৰ DLED যদি তেওঁলোকে কৰি থোৱা নাই তেতিয়াহ'লে তেওঁলোকে LP, UP, GT, PGT কোনো ক্ষেত্ৰতে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। এই ক্ষেত্ৰত তেওঁলোকৰ কাৰণে এটা বহুতেই বেয়া খবৰ এই মুহূৰ্তত আচলতে। আৰু ইয়াতে পেপাৰখন কি লিখিছে চাব, 18 মহীয়া DLED উত্তীৰ্ণ কৰিব নোৱাৰিব আবেদন। আৰু ইয়াতে লিখিছে শিক্ষা বিভাগৰ নিৰ্দেশনা। তোমালোকে দেখিছে ইয়াতে যে 18 মহীয়া প্ৰাথমিক শিক্ষাৰ ডিপ্ল'মাধাৰী DLED প্ৰাৰ্থীয়ে শিক্ষকৰ চাকৰিৰ বাবে কৰিব নোৱাৰিব আবেদন। উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এক ৰায়ৰ ভিত্তিত অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে গম পাইছেই। আৰু যিদৰে ইয়াতে আকৌ লিখিছে যে সুপ্ৰিম কোৰ্ট 18 মহীয়া DLEDক কৰিছিল অযোগ্য ঘোষণা। তো 18 মহীয়া যি DLED আছিলে সেইটো অযোগ্য ঘোষণা কৰিছিলে মাননীয় সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা। আৰু এতিয়া শিক্ষা বিভাগ অৰ্থাৎ অসম চৰকাৰৰ শিক্ষা বিভাগেও এই কথাটোকে আগত ৰাখি তেওঁলোকে বৰ্তমান আবেদন কৰিবলৈ দিয়া নাই।